যোৱা মাহৰ 19 তাৰিখে মোৰ ভাগিন ছফিউৰ ৰহমানক কোনোবা অচিনাকি দুৰ্বৃত্তই উৰাণকুছিয়া প্ৰাথমিক বিদ্যালয় তথা মথাউৰিৰ ওপৰত হত্যা কৰি পেলাই থৈ গুচি যায়। এই ক্ষেত্ৰত আমি ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক অৱগত কৰি তাত এখন এজাহাৰ দাখিল কৰোঁ। উক্ত ঘটনাটো তদন্ত কৰিবৰ কাৰণে জৰহমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ননীগোপাল চৰকাৰ ডাঙৰীয়াক ঘটনাটো তদন্ত কৰিবৰ কাৰণে দায়িত্ব দিয়ে যদিও আজি এক মাহ সম্পূৰ্ণ উকলি গ'ল। এতিয়ালৈকে জৰহমলী আৰক্ষী চকীৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই আৰু এই ঘটনাটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ পুলিচৰ ওপৰত সন্দেহ হৈ আছে যে তেখেতসকলে দুষ্কৃতিকাৰীৰ লগত এটা মিতিৰালি ভাৱ কৰি বা ভোজন পৰিমাণৰ ধনৰ বিনিময়ত এই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰি আছে। আজি এক মাহ সম্পূৰ্ণ হৈ যোৱাৰ পিছতো কেনেকৈ অসম আৰক্ষী ইমান এটা সামান্য কেছত ব্যৰ্থ হৈ গ'ল আৰু ঘটনাটোত জড়িত দুষ্কৃতিকাৰীক কিছু এটা আভাস আমি আৰক্ষীক দিছিলোঁ যদিও আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই। আৰু আমাৰ ভাগিন ছফিউৰ ৰহমানৰ লগত এখন মোবাইল আছিল, স্মাৰ্টফোন আছিল। তাত সেই ফোনৰ IMEI নাম্বাৰ লগতে মোবাইল নাম্বাৰটো আমি পুলিচক যোগান ধৰিছিলোঁ যদিও আমাৰ পৰা ল'বলৈ অস্বীকাৰ কৰে। গতিকে আমাৰ মানে ভালেখিনি সন্দেহ হৈ আছে যে এইটো ক্ষেত্ৰত পুলিচে দুষ্কৃতিকাৰীৰ লগত এটা মিতিৰালি কৰিছে। এই ক্ষেত্ৰত মই অসম আৰক্ষী অঞ্চলক প্ৰধানক এটা বিনম্ৰ আহ্বান জনাম যে যাতে দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিয়ে। গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি কাতৰ আহ্বান জনাইছোঁ। তারিখত মোর লড়া ছফিউর রহমানক কোনোবা দুর্বৃত্তে হত্যা করি রাস্তাত পেলাই থৈ গৈছিল। আমি যদিও আৰক্ষীক চাপিছো, এতিয়ালৈকে আৰক্ষীয়ে কোনো আমাক সঁহাৰি দিয়া নাই। সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে আমি বিনম্ৰভাৱে অনুৰোধ যাতে আমাৰ দৰে কাৰো ল'ৰা সন্তান এনেকুৱা নহয় জীৱনত, মোৰ দৰে যাতে কাৰো ভাবিব লগা নহয়, এনেকুৱা যাতে যে কাৰো জীৱনত নঘটে, এইখিনি মোৰ করুণ অনুরোধ।